মণি মই যাওঁ দিয়া হয়তো মোৰ 5 দিনমানো লাগিব পাৰে বজাৰ পাতি সকলো কৰিয়ে থৈ গৈছোঁ তথাপিও তোমাক কিবা প্ৰয়োজন হ'লে নিজে গৈ লৈ আহিবাগৈ যদি কিবা বিশেষ অসুবিধা হয় তুমি মোক ফোন কৰিবা হ'ব দিয়া তুমি 5 দিনৰ বাবেহে গৈছা মোৰ ইমান অসুবিধা নহয় তুমি মোৰ কথা বেছিকৈ চিন্তা কৰি থাকিব নালাগে তুমি তোমাৰ কামখিনি খালি ভালকৈ কৰিবা আৰু খোৱা বোৱা সময়মতে কৰিবা ঠিক আছে দিয়া মই গৈ থাকোঁ যোৱা মানস 1 মিনিট ৰ'বাচোন সেয়া যিটোকে ভয় কৰিছিলোঁ তাকেই হ'ল বৌ আপোনাৰ সেই সাধাৰণ জ্ঞানখিনিও নাই নেকি কি হ'ল মণি মইনো কি কৰিলোঁ মানস 5 দিনৰ বাবে বাহিৰলৈ যাব ওলাইছে কিবা এটা কামৰ কাৰণে আপুনি তেওঁক পিছফালৰ পৰা কিয় মাত দিলে নাজানে নেকি কিবা এটা শুভ কামত ওলাই গ'লে বিধৱা মানুহৰ মুখ চাই যাব নালাগে বুলি কলা মেকুৰীৰ দৰে আহি ৰাস্তা কাটি দিলেহিয়ে এতিয়া যদি মোৰ মানুহজনৰ কিবা এটা বিপদ হয় তেতিয়া কি কৰিব আপুনি নিজৰ মানুহজনৰ মূৰটোতো খালে এতিয়া মোৰ মানুহজনৰ মূৰটো খাব ওলাইছে মণি এয়া তোমাৰ কেনেধৰণৰ আচৰণ বুক তুমি কিয় তেনেকৈ কৈছা মোৰ ছোৱালীয়ে একো মিছা কথা কোৱা নাই তোমাৰ বৌৰে কম বয়সতে বিধৱা হৈছে ইমান কম বয়সতে গিয়েকৰ মূৰটো খালে তাই অমংগলীয়া এনেকুৱা অমংগলীয়া মানুহৰ মুখ চাই ঘৰৰ পৰা গ'লে কিবা বিপদ হ'বও পাৰে এইবোৰ অন্ধবিশ্বাস মই কেতিয়াও বিশ্বাস নকৰোঁ মই আপোনালোক দুজনীক আগতেই কৈছোঁ বৌৰ লগত যি টি কথাত কাজিয়া কৰি নাথাকিব মই বেয়া পাওঁ মানস হ'ব দিয়া তেওঁলোকে ঠিকেই কৈছে মই সঁচাকৈ কুলক্ষণীয়া আৰু অমংগলীয়া নহ'লে জানো মই এই গাভৰুতেই বিধৱা হওঁ নহয় বৌ তুমি অমংগলীয়াও নহয় কুলক্ষণীও নহয় জন্ম মৃত্যু বিবাহ এই 3টা বস্তু ভগৱানৰ হাতত থাকে ইয়াত আমাৰ কাৰোৰে হাত নাই মই এইবোৰ অন্ধবিশ্বাস মানি ল'ব নোৱাৰোঁ কোৱা কিয় মাতিছিলা এই প্ৰেছক্ৰিপশ্যনখন লোৱাচোন তুমি টাউনলৈ যোৱাই যেতিয়া মোক এই ঔষধকেইটা আনি দিবা এইকেইটা কিহৰ ঔষধ বৌ 4-5 বছৰমানৰ আগতে মোৰ পেটত এটা বিষ হৈছিল তেতিয়া তোমাৰ দাদাই মোক চহৰলৈ লৈ গৈ ডক্টৰক দেখাই এই ঔষধখিনি আনি দিছিল ঔষধখিনি খোৱাৰ পিছৰে পৰা ভাল পাইছিলোঁ এতিয়া আজি কেইদিনমানৰ পৰা আকৌ পেটটো বিষাবলৈ লৈছে মই গাঁৱৰ ফাৰ্মাচীত সুধিছিলোঁ নাই বুলি ক'লে তুমি চহৰলৈ যোৱাই যেতিয়া ঔষধখিনি লৈ আহিবা বৌ এইখন পুৰণা প্ৰেছক্ৰিপশ্যন তোমাৰ কি হৈছে নজনাকৈ এই পুৰণা প্ৰেছক্ৰিপশ্যনৰ ঔষধ খালে বেমাৰ ভাল হ'ব জানো তুমি নহ'লে ওলোৱা মোৰ লগতেই চহৰলৈ যাবা একো নহয় ভাল হ'ব তুমি খালি ঔষধখিনি লৈ আহিবা মই নাযাওঁ দিয়া ঠিক আছে বাৰু দিয়া মই আনি দিম মণি মই যাওঁ দিয়া যোৱা ভালকৈ যাবা হ'ব দিয়া বৌ মই আহোঁ যোৱা ঐ তই ইয়াত এনেকৈ ৰৈ ৰৈ কি চাই আছ হা একো নাই চোৱা যা মোৰ চকুৰ আগৰ পৰা ভালে ভালে আঁতৰ হ মণি জোঁৱাই আৰু এইজনীৰ স্বভাৱ চৰিত্ৰ মোৰ একেবাৰে ভাল লগা নাই সিহঁত দুটাৰ ইমান বুজাবুজি দেৱেক বৌয়েকৰ প্ৰেম শুন এইজনীক এনেকৈ ইয়াত ৰাখি থাকিলে ভৱিষ্যতলৈ তোৰেই দিগদাৰ হ'ব গতিকে এইজনীক সোনকালে ইয়াৰ পৰা খেদাৰ ব্যৱস্থা কৰ তুমি ঠিকেই কৈছা মা মানস 5 দিনলৈ ঘৰলৈ নাহে এই 5 দিনত মই এক এনেকুৱা অৱস্থা কৰিম তাই ঘৰ এৰি যাবলৈ বাধ্য হ'ব বাহ মহাৰাণী শুই আছে দেখিছোঁ আৰামেই আৰাম নহয় মণি মই শুই থকা নাই মোৰ গাটো অলপ বেয়া লাগি আছে সেইকাৰণেহে অকণমান আৰাম কৰি আছোঁ গা বেয়া এইবোৰ মাথো চব অজুহাত কামৰ পৰা আঁতৰি থকা ভৰিৰ ওপৰত ভৰি তুলি লোকৰ টকাৰ ওপৰত খাবলৈ পাইছেতো অজুহাত দেখাব আহিছে এইখন ঘৰত খাব থাকিব মন আছে যদি যা শুই নাথাকি নিজৰ কামত লাগগৈ মই অজুহাত দেখুওৱা নাই মণি সঁচাকৈ কৈছোঁ মোৰ পেটটো বৰ বিষাইছে সেইবুলিয়ে তোক বহুৱাই বহুৱাই খুৱাব নোৱাৰোঁ নহয় এজন মানুহৰ ইনকামৰ ওপৰত ইমানবোৰ মানুহে বহি বহি খালে নহ'ব যা তই তোৰ নিজৰ কামত লাগগৈ মই মোৰ মাৰ কাপোৰ অলপ চাৰ্ফত ভৰাই থৈ আহিছোঁ সেইখিনি সোনকালে ধুই দে আৰু সেইখিনি ধোৱা হ'লে পাকঘৰলৈ যাবি হ'ব মণি মই সোনকালে ধুই দিম ইমান দিনে মোৰ মানুহটোক ফুচলাই ফুচলাই তই চলি আছিলি এইবাৰ চাই ল'ম তোক ৰাতিপুৱাৰ পৰা অকণমানো সময় ৰেহাই পোৱা নাই চাহ একাপো খোৱা নাই বৰ ভোক লাগিছে গাটো ধুই সোনকালে ভাত কেইটামানকে খাই লওঁ ভাত তৰকাৰী একোৱেই নাই দেখোন কি খাওঁ বাৰু ইমান ভোক লাগিছে ৰাতিপুৱাতো মই জোখতেই ভাত তৰকাৰী বনাইছিলোঁ মই যে ভাত নোখোৱাকৈ কামত লাগি আছোঁ এই কথাটো বাৰু মণিয়ে এবাৰো নাভাবিলেনে বৌ মা আৰু মোৰ কাৰণে চাহ দুকাপ বনাওকচোন গাখীৰ আৰু চেনি বেছিকৈ দিবি অলপ পিছতকৈ বনাই দিওঁ নেকি মোৰ বৰ ভাগৰ লাগিছে গোটেই দিনটো কাম কৰি ফুৰিছোঁ আমাৰ চাহ খাবলৈ মন গৈছে এতিয়া তই কৈছ দেৰিকৈ বনাই দিম দুকাপ চাহ বনাওঁতে কিমান সময় লাগে হা মণি চাহ দুকাপটো তুমি নিজেও বনাই ল'ব পাৰা ঐ তই থাকোঁতে মোৰ ছোৱালীয়ে কিয় চাহ বনাব হা তাই কিয় কাম কৰিব তই হৈছ মোৰ ছোৱালীজনী সংসাৰখনৰ মাজত থকা এটা জাবৰৰ টোপোলা আৱৰ্জনা বুজা ঘৰত পোহা কুকুৰটোকো মানুহে এনেই একো নোখোৱায় সিদিনেও দিনটো ঘৰখনলৈ কোন নাহে পহৰা দি থাকে তাৰ পাছতহে সি দুবেলা দুমুঠি খাবলৈ পায় গতিকে তই এটা কথা মনত ৰাখিবি তোক এইখন ঘৰত এনেই খুৱাই বুৱাই ৰাখি থকা নাই যেনেকৈ খাওঁ তেনেকৈ কৰিবও লাগিব বহি বহি খাবলৈ খুজিলে খাবলৈ নাপায় মই বহি বহি খোৱা নাই
গোটেই দিনটো কাম কৰিছোঁ। আপোনাৰ ছোৱালীয়ে দেখোন একোৱে কাম নকৰে। গোটেই ঘৰৰ কাম মই অকলেই কৰোঁ। ঐ চুপ, একদম তৰ্ক নকৰিবি। যি কৰিবলৈ কৈছোঁ চুপচাপ কৰ। ধুনীয়াকৈ আমাৰ দুজনীৰ কাৰণে দুকাপ চাহ বনাই লৈ আহ। তাৰপিছত এই কুকাৰটোৱে কেৰাহীটোৱে ভালকৈ ধুই থবি। মণি, মই ৰাতিপুৱা সকলোৰে বাবে ভাত বহাইছিলোঁ। মোৰ কাৰণে দেখোন কুকাৰত ভাতেই নাই। তই কমকৈ বহাইছিলি চাগে, সেইকাৰণে তোৰ কাৰণে কমিল বাৰু মানিছোঁ। তোমালোকে ভাত পানী খালা, আৰু এই বাচন বৰ্তন কুকাৰ কেৰাহী মোলৈ থৈ গৈছা যে, খাইছা যেনেকৈ তেনেকৈ ধুব নোৱাৰিলা জানো? মই যে ভাত নোখোৱাকৈ আছোঁ সেই কথাটো তুমি এবাৰো নাভাবিলা, আৰু খালী চৰু কেৰাহীবোৰ মোলৈ ধুবলৈ থৈ দিছা। অ' বা, এইজনী ইমান ডাঙৰ ডাঙৰ কথা নে? ঐ কুলক্ষণী, গিয়েৰৰ মূৰ চুবাইছে। তই ক'ত ইমান সাহস পালি হা মোৰ ছোৱালীক কাম পাচিবলৈ? এবেলা খাবলৈ নাপাওঁতে তোৰ ইমান ডাঙৰ ডাঙৰ কথা। মোৰ ছোৱালীক তই কথা শুনাইছ? গিয়েৰৰ মূৰটো খাই তোৰ হেঁপাহ পলোৱা নাই? ভালে ভালে তই 10 মিনিটৰ ভিতৰত চাহ বনাই লৈ আহ, নহ'লে তোৰ কি অৱস্থা কৰোঁ চাই ল'বি। হে ভগৱান, মই বোলে মোৰ স্বামীৰ মূৰ খালোঁ। কিমান চেষ্টা কৰিলোঁ তেওঁক বচাবলৈ, তোমাৰ ওচৰতো কিমান প্ৰাৰ্থনা কৰিলোঁ মানুহজনক সুস্থ কৰি দিয়া। তুমি মোৰ প্ৰাৰ্থনা নুশুনিলা ভগৱান। আজি মই এই অপমান পাবলগীয়া হৈছে। মই হেনো অমংগলীয়া, কুলক্ষণী। তাইক মাতিলিনে? মাতি থৈ আহিছোঁ। কিন্তু তাইক তুমি কিয় মাতিবলৈ দিলা? তাইৰ লগত তোমাৰ কি ইমান জৰুৰী কথা আছে? মই কথা এটা ভাবিছোঁ। কথা? কি কথা? মই তাইৰ বিয়াৰ কথা ভাবিছোঁ। বিয়া? অঁ বিয়া। তই কিয় ইমান আচৰিত হৈছ? অনা কোজা লেগুৰা পেগুৰা যিয়ে নহওক, যেনে তেনে ল'ৰা এটা চাই তাইক এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াব পাৰিলে জামেলা খতম। তোৰ টেনশ্যন ফ্ৰী হ'ব। বৌ জানো বিয়া হ'ব? বৌ যে বিয়া হৈ যাব মোৰ মনে নকয়। মা, মোক কিয় মাতিছিল? অকণমান এইফালে আহচোন। কওকচোন। তোৰ সুখ শান্তিৰ কথা চিন্তা কৰি মই এটা সিদ্ধান্ত লৈছোঁ। সিদ্ধান্ত? কি সিদ্ধান্ত? কওকচোন। মই তোৰ দ্বিতীয় বিবাহৰ কথা চিন্তা কৰিছোঁ। তোৰতো মা দেউতা নাই। তোৰ মা দেউতা থকা হ'লে এই কথাটো বহুত আগতেই চিন্তা কৰিলে হয়। মই ভাল ল'ৰা এটাৰ খবৰ পাইছোঁ, সেইকাৰণে তোক বিয়া দিয়াৰ কথা ভাবিছোঁ। এনেকৈ অকলে অকলে গোটেই জীৱনটো কেনেকৈ পাৰ কৰিবি? তাতকৈ তই বিয়া হোৱাই ভাল হ'ব। ল'ৰাটো বহুত ভাল, বহুত টকা পইচা আছে। তাৰ লগত যদি তোৰ বিয়া হৈ যায় তোৰ কপাল ফুলিব। হ'ব মা, মনে মনে থাকক। মোৰ কপাল ফুলিব নালাগে, আৰু মই দ্বিতীয় বিবাহো নকৰোঁ। তোৰ সিদ্ধান্ত জানিবলৈ মই তোক মাতা নাই। কাইলৈ ল'ৰা ঘৰৰ মানুহ আহিব তোক চাবলৈ, ৰেডি হৈ থাকিবি। এইখন ঘৰত তই কাৰ ইনকামত খাই আছ? মোৰ যি যোৱাই ইনকামত। মোৰ যি যোৱাই যিয়ে কয় তই তাকেই শুনিব লাগিব। তোৰ কথা মতে এইখন ঘৰ নচলে। মোৰ ছোৱালীয়ে যিয়ে কয় তই তাকেই শুনিব লাগিব। মোৰো এটাই কথা, মই দ্বিতীয় বিবাহ নকৰোঁ বুলি কৈছোঁ, নকৰোঁ। তাই দ্বিতীয় বিবাহ নকৰে। চাওচোন কেনেকৈ নকৰ। লোকৰ ওপৰত ধৰি তুলি খাবলৈ পাইছোতো। তেল বাঢ়িছে তোৰ। তোৰ তেল খহাইছোঁ ৰহ মই। চিনি পোৱা নাই নহয় তই এই বুঢ়ী মাৰক। তোক যদি মই এইখন ঘৰৰ পৰা এসপ্তাহৰ ভিতৰত বিয়া দি খেদিব নোৱাৰিছোঁ, চাই ল মোৰ নামো মিনতি নহয়। মা, কথাটো ভাল নহ'ল নেকি? কি হ'ল? তই আকৌ কি বেয়া দেখিলি? নহয় মানে বৈ যদি এওঁৰ আগত কথাবোৰ লগাই দিয়ে তেতিয়া কি হ'ব? আৰু যদি তাই এইখন ঘৰতে থাকি যায় তেতিয়া তোৰ কি হ'ব? তই চিন্তা কৰিছনে নাই? সেইটো বাৰু হয়। বাৰু তুমি যি ভাল দেখা তাকে কৰা। কম বয়সৰ কিন্তু তাইৰ ৰূপ গুণ একো তুলনা কৰিব নোৱাৰি। কিন্তু ভগৱানে বেচেৰীক ইমান কম বয়সতে বিধৱা কৰিলে। জীৱনটো অকলে পাৰ কৰিবনো কেনেকৈ, সেইটো ভাবিহে আপোনালৈ বিয়া দিম বুলি সিদ্ধান্ত ল'লোঁ। মোৰো বেছি বয়স হোৱা নাই নহয়, খালি দাড়ি চুলিকেইডাল পকিল কম বয়সতেই। চিন্তা কৰিব নালাগে, ৰং ঘঁহি দিম, চব ঠিক হৈ যাব। আপোনাৰ ছোৱালীজনী কিন্তু মোৰ বৰ পচন্দ হৈছে দেই। কিন্তু কইনাজনীক চিন্তাত থকা যেন লাগিছে যে। চিন্তা কৰিব নালাগে দিয়া, এইখন তোমাৰ দ্বিতীয় বিয়া, মোৰ আকৌ তৃতীয় বিয়া। তোমাৰ আকৌ কিবা আপত্তি আছে নেকি? নাই নাই, আমাৰ একো আপত্তি নাই। মোৰ আপত্তি আছে। মই আগতেও কৈছোঁ আৰু এতিয়াও কওঁ, মই কোনো কাৰণত বিয়াত বহিব নোৱাৰোঁ। মই মোৰ স্বামীৰ স্থান কাকো দিব নোৱাৰোঁ। মোৰ স্বামীৰ বিধৱা পত্নীজনী হৈ এই বগা ড্ৰেছযোৰ পিন্ধিয়ে মই গোটেই জীৱনটো কটাব খোজোঁ। মোৰ বাবে দ্বিতীয় বিবাহ কৰাটো ইমান সম্ভৱ নহয়। আপোনালোকে এইবোৰ কথা চিন্তা নকৰিব। আপোনাৰ মৰা স্বামীৰ বিধৱা পত্নী হৈ থাকিব বিচাৰে নে মোৰ স্বামীৰ প্ৰেমিকা হৈ থাকিব বিচাৰে আপুনি? মণি, তুমি এইবোৰ কি কথা কৈছা? একো ভুল কোৱা নাই মোৰ ছোৱালীয়ে। তোৰ স্বামীৰ মৃত্যুৰ পিছতো তই এইখন ঘৰত কিয় এনেকৈ থাকিবলৈ খুজিছ? আমি কি তোৰ মতলব বুজি পোৱা নাই? মানুহে তোক কিয় ইমান গুৰুত্ব দিয়ে? তোৰ লগত তাৰ কিবা এটা সম্পৰ্ক নথকাকৈ সি তোক কিয় ইমান গুৰুত্ব দিব? মা, মানস, তুমিতো কাইলৈহে আহিম বুলি কৈছিলা। মই যদি কাইলৈ আহিলোঁ হয়, তোমালোকে জোৰ কৰি বৌক এই বুঢ়াটোৰ লগত বিয়া দি দিলা হয়। জোঁৱাই, মই তাই ভালটোহে চিন্তা কৰিছোঁ। বৌৰ ভাল বেয়া চিন্তা কৰিবলৈ মই আপোনাক দায়িত্ব দিয়া নাই মা। বৌৰ কথা চিন্তা কৰিবলৈ মই আছোঁ। আপোনাক আচলতে মই তেনেকুৱা বুলি ভবা নাছিলোঁ। আপুনি বৌৰ আৰু মোৰ কথা যিমান বেয়াকৈ কৈছে সকলোবোৰ মই মোৰ নিজ কাণেই শুনিছোঁহি। আৰু আপুনি কেনেকৈ ভাবিলে বৌ আপোনাৰ লগত বিয়া হ'ব বুলি? আপোনাৰ নিজৰ বয়সটোৰ কথা এবাৰ চিন্তা কৰিছেনে নাই? আইনাত আপোনাৰ ছবিটো চাইছেনে নাই?
মোৰ দাড়িকেইডালহে পকিছে, মই বুঢ়া হোৱা নাই নহয়। তোমাৰ বৌক যদি মোলৈ বিয়া দিয়া, মই তোমাৰ বৌক বহুত সুখত ৰাখিম আৰু তোমালোকক যি লাগে তাকেই দিম। আপুনি মোক লোভিয়া বুলি ভাবিছে নেকি? ভালে ভালে ইয়াৰ পৰা উঠক। আৰু এইবোৰ কথা লৈ যদি এদিনো আমাৰ ঘৰলৈ আহে নহয়, চাব আপোনাৰ মই কি অৱস্থা কৰিম। ভালে ভালে উঠক আৰু ইয়াৰ পৰা যাওক। বাইদেউ, সিদ্ধান্ত সলনি হ'লে জনাব, মই আহিছোঁ। চাল্লা বুঢ়া। বৌ, তুমিয়ে যোৱা ৰুমলৈ। তোক দুটামান কথা কওঁ শুন। তোৰ কাৰণেই মোৰ ছোৱালীৰ সংসাৰখন শান্তি নাইকিয়া হৈছে। কি কথা কৈছে মা? মোৰ কাৰণে আকৌ কিয় শান্তি নাইকিয়া হৈছে? মই কি কৰিলোঁ? কাৰণ মানসে মোতকৈ বেছি গুৰুত্ব দিয়ে তোক, আৰু এইবোৰ মোৰ একেবাৰে সহ্য নহয়। মণি, তুমি কথাবোৰ ভুল ভাবিছা। মানস তোমাৰ স্বামী আৰু তুমি তাৰ পত্নী। মানস মোৰ দেউৰ, মই তাৰ বৌৱেক। আমাৰ সম্বন্ধবোৰত কিছুমান পাৰ্থক্য আছে। আমাক জ্ঞান দিবলৈ নাহিবি। তোৰ জ্ঞান ল'বলৈ আমাৰ কোনো প্ৰয়োজন নাই। তই হৈছ এজনী গাভৰু বিধৱা মহিলা। কোনে জানে, কাইলৈ যদি তোৰ দেউৰৰ লগত প্ৰেম হৈ যায়, তেতিয়া? চি মাচি, কিয় আপুনি ইমান বেয়া কথা চিন্তা কৰিছে? মই বেয়া কথা চিন্তা কৰা নাই, ভালেই চিন্তা কৰিছোঁ। সেইকাৰণে তোক এইখন ঘৰত থকাটো বিচৰা নাই। তোক বিয়া দিবলৈ খুজিছোঁ, তই বিয়া নহও। বিয়া নহও নাই, তই এইখন ঘৰৰ পৰা সোনকালে বাহিৰ হৈ যা, নহ'লে কিন্তু আমি বেলেগ সিদ্ধান্ত ল'ম। মাজনী, কি চাইছ? জোৱাই আহিছে দেখা নাই জানো? যা, জোৱাইৰ ওচৰলৈ যা। তই কি সিদ্ধান্ত ল, সোনকালে ল। মোৰ কাৰণেই মানসৰ সংসাৰখন বেয়া হ'বলৈ গৈ আছে নেকি বাৰু? নাই নাই, মই এনেকুৱা হ'ব দিব নোৱাৰোঁ। দৰকাৰ হ'লে মই ঘৰৰ পৰা গুচি যাম। কিন্তু মই ঘৰৰ পৰা গুচি যাম বাৰু। ক'লৈ যাম? মোৰ দেখোন আপোন বুলিবলৈ কোনোৱেই নাই। যি হয় হ'ব, মই মোৰ কথা চিন্তা কৰি থাকিলে নহ'ব। মই ঘৰৰ পৰা সোনকালে ওলাই যাব লাগিব। মই ঘৰৰ পৰা গুচি গ'লে যদি তাৰ সংসাৰখনেই ভাল হৈ থাকে, তেনেহ'লে মই ঘৰৰ পৰা ওলাই যাম। কাইলৈ ৰাতিপুৱাই মই ঘৰৰ পৰা গুচি যাম। বহুত আশা, বহুত সপোন বুকুত বান্ধি লৈ এইখন ঘৰলৈ বিয়া হৈ আহিছিলোঁ। কম বয়সতে মানুহজনক হেৰুৱালোঁ। ভাবিছিলোঁ বাকী থকা দিনকেইটা এইখন ঘৰতেই থাকিম। নিয়তিৰ ইচ্ছা, সেই আশা মোৰ পূৰণ হ'বলৈ নিদিলে। এতিয়া মাথো মানুহজনৰ স্মৃতিবোৰকেই লগত লৈ য'ত ত'ত দিনকেইটা কটাই দিম আৰু। বৌ, ক'লৈ যোৱা তুমি? মই চহৰলৈ যাওঁ। মোৰ আধৰুৱা সপোন এটা আছে। সপোনটো পূৰাব লাগিব। ইয়াত চাৰিবেৰৰ মাজত সোমাই থাকিলে মোৰ সপোনটো পূৰ নহ'ব নহয়। মই সকলো বুজি পাইছোঁ বৌ, তুমি মিছা কথা কৈছা। তুমি এই ঘৰ এৰি, দাদাৰ স্মৃতিবোৰ এৰি ক'লৈকো যাব নোৱাৰা। মোক বাধা নিদিবা মানস। মই তোমাক যাবলৈ নিদিওঁ বুলি কৈছোঁ নহয়, নিদিওঁ যাবলৈ। কিয় যাবলৈ নিদিয়া? বৌয়ে এইখন ঘৰৰ পৰা নিজেই যাবলৈ খুজিছে, তুমি যাবলৈ নিদিয়া কিয়? নিশ্চয় তোমাৰ বৌৰ প্ৰতি কিবা বেয়া চিন্তা আছে। মণি, আৰু এটা কথাও নকবা। কিবা খং উঠিলে তোমাকে ঘৰৰ পৰা বাহিৰ কৰি দিম। সৰুতেই মাক হেৰুৱাইছোঁ, বৌৰ কোলাত উঠিয়ে ডাঙৰ দীঘল হৈছোঁ। কোনোদিনাখনে বৌয়ে মাৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল। নিজৰ সন্তানৰ দৰে তুলি তালি মোক ডাঙৰ কৰিছে। আৰু আজি সেইজনী বৌকে তুমি ইমান বেয়া ব্যৱহাৰ কৰিছা, বদনাম দিছা। দাদাৰ মৃত্যুৰ সময়ত দাদাক মই কথা দিছিলোঁ, বৌক কোনোদিনাখনে কষ্ট নিদিওঁ। আৰু এইবোৰ কথা মই তোমাক আগতে কৈছোঁ। ভাবিছিলোঁ তুমি কথাবোৰ বুজিবা। তুমি যে বৌক লৈ ইমান বেয়া চিন্তা কৰিবা, এই কথাটো মই সপোনতো ভবা নাছিলোঁ। মাজনী, তই ইয়াৰ মিঠা মিঠা কথাত ভুল নাযাবি। ইটো কেনেকৈ ঘৰৰ পৰা উলিয়াই দিয়ে ময়ো চাই লওঁ। ইয়াৰ ওপৰত কেছ দিম। ইটোৰ লগত কৰা অন্যায়ৰ এটা এটাকৈ হিচাপ দিব লাগিব আদালতত। কি চাই আছ? ইয়াত থিয় হৈ হৈ তই কি চাই আছ? মোৰ ঘৰ নাইকিয়া হৈ থকা নাই। ব'ল, এতিয়া মোৰ ঘৰলৈ ব'ল, ইয়াকো চাই ল'ম। মা, তুমি যোৱা, মই এইখন ঘৰৰ পৰা ক'লৈকো নাযাওঁ। বিয়া হৈ অহা দিন ধৰি মানস আৰু বৌৰ মাজত মই কোনোদিনাখনে বেয়া একো দেখা নাই। চব তোমাৰ কথা মতেই মই কৰি গৈছিলোঁ। মানসে বৌয়েকক নিজৰ মাক বুলি ভাবে, আৰু তেওঁলোকৰ এই পবিত্ৰ সম্পৰ্কটোক মই বেয়া দৃষ্টিৰে চাইছিলোঁ, কেৱল তোমাৰ কাৰণেই। মানস, মোক ক্ষমা কৰি দিয়া। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই মাৰ কথা শুনিব নালাগিছিল। মাৰ কথা শুনিয়ে মই তোমালোকক ভুল বুজিলোঁ। বৌ, মোক ক্ষমা কৰি দিয়ক। আৰু আপুনি ক'লৈকো যাব নোৱাৰে। এইখন ঘৰতে থাকিব লাগিব আমাৰ লগত। কওক বৌ, থাকিবনে? তোমালোকে যদি মই থকাটো বিচৰা, তেনেহ'লে থাকিম। তোমালোকৰ বাহিৰে মোৰ আপোন বুলিবলৈ কোনো নাই। তোমালোকে মোকো ক্ষমা কৰি দিবা। মই এজনী বয়োজ্যেষ্ঠ মানুহ হৈও তোমালোকৰ ইমান পবিত্ৰ সম্পৰ্কটোক বেয়া দৃষ্টিৰে চাইছিলোঁ, আৰু মোৰ ছোৱালীজনীকো সেইবোৰ বেয়া চিন্তাধাৰা সোমোৱাই দিছিলোঁ তাইৰ মনত। ক্ষমা কৰি তেতিয়াহে দিম, যেতিয়া আপুনি মোক আপোনাৰ ছোৱালী বুলি ভাবিব। হ'ব মাজনী, আজিৰ পৰা মই তোমাক মোৰ ডাঙৰ ছোৱালী বুলি ভাবিম। আজিৰ পৰা মোৰ ছোৱালী এজনী নহয়, দুজনী।